গুড মৰ্ণিং গাইজ, এয়া পাহাৰত আহিছোঁ আজি। এইটো কচু ৰুবলৈ আহিছোঁ। কচু আকৌ মিঠালৰ পুলি লৈ আহিছোঁ। এতিয়া অলপমান মাটিবিলাক কোদাল দি কাটি পেলাই কৰি ল'ব লাগিব। কচুবিলাক ৰুই থৈ দিম। আকৌ যেতিয়া কচু পুলি ওলাব তেতিয়া মাটি উঠাই দিবলৈ আহিম আৰু কচু ৰুলোঁ পাহাৰত। এয়া অলপ এইবিলাক চাফা কৰি ল'লোঁ। চাফা কৰি লৈ পেলাই এতিয়া কচু টচু ৰুই আকৌ মিঠালাও পুলি এইটো লাহে এইটো 5ডাল মিঠালাও গছবিলাক ৰুই দিলোঁ পুলিবিলাক। হয় না নহয় চব, কিছুমান মানুহে খাব যিটো থাকে ল'ম, খাব পালেও হ'ব, কি কৰিম। তো মানে পাহাৰত দিছোঁ যখন তো সদায়তো আহিব নোৱাৰিম পাহাৰত, থাকিব খাব, গতিকে ৰুই দিলোঁ। কৈ পেলাই আহিলোঁ পাণ গছ ৰুম, পাণৰ পুলি লৈ আহি এতিয়া 4ডাল লৈছোঁ পাণৰ পুলি। চাওক, তামোল গছত লগাই দিম পাহাৰতে, এইটো বাগানত, তামোল বাগানত। সেইটো মানে মানুহ খাব আৰু থাকিব তেনেকৈ আৰু সদায়তো আহিব নোৱাৰিম পাহাৰত। এয়া পাণৰ পুলি ফাইনেলি ৰুলোঁ। ইয়াৰ পাণৰ পুলি চাওক কেনেকুৱা পুলিবিলাক। এইটো এডাল, এইটো এডাল, আকৌ এইফালে এটা, এইটো এতিয়া হ'ল ৰোৱা। এতিয়া আমি ঘৰলৈ যাম। 11:30 বাজে এতিয়া ৰাতিপুৱা। গতিকে কি কৰিম আৰু যাব লাগিব। ৰাতি মানে এতিয়া দুপৰীয়া হ'ল, কি কৰিম। বাই বাই গাইজ, ইমানতে ৰাখোঁ দেই গাইজ।